গুড মৰ্ণিং এভৰিৱান। আপোনালোকে চাহ জলপান খালেনে? মই আজি বিশেষ এটা কথা ক'ব খোজোঁ বানপীড়িত মানুহখিনিক আৰু যিসকলে সহায় কৰিছে। কাৰণ কি মানুহে ভগৱানক পাহৰি যায় ধনৰ বলত, মনৰ বলত আৰু সম্পত্তিৰ বলত। ভগৱানক পাহৰিয়ে যায়। মানুহ বুলি গণ্যই নকৰে। এই কোন মুছলিম, কোন খ্ৰীষ্টান, কোন ইহুদী, কোন ভিক্ষাৰী, কোন কণা, কোন কোজা আৰু কোন গাঁৱলীয়া, কোন সেইবিলাক বিবেচনা কৰে। কিন্তু এই বিপদৰ কালে প্ৰাকৃতিক দুৰ্যোগ এয়া ভগৱানৰ নীলা, মানুহে কৰিবলৈ যোৱা নাই। এই বিপদৰ সময়ত কোনে সহায় কৰিলে? ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান, ইহুদী সকলো মিলিতই আছে, হয় নাই? আৰু কিছুমানে ভকতে এতিয়া ভকত বুলি নাই, যিটো পৰিস্থিতি হৈছে নহয় জানো? এইটো মানে কি এসময়ত শাস্ত্ৰত লেখা আছে পাৰ্বতী পাপে হতলংকা, অতি দৰ্পে হতলংকা, অতি মোহে পতন হয়। সেই তেনেকুৱা কথাষাৰ হয়। এতিয়া আমাৰ নিচিনা মানুহক সময়ত আমাক গণ্যই নকৰে। কিনাৰেদি পাৰ হৈ যায়, গাড়ী চলাই যায়, বাইক চলাই যায়, কোন পৰিলে, কোন মৰিলে, কোন সাজিলে, কাৰ ঠেং ভাঙি পৰি গ'ল, এইবিলাক চাবলৈ নাযায়, খালি বাচিবলৈ চায়। এতিয়া পৰিস্থিতিত সকলোৱে জানো সহায় কৰিবলৈ যোৱা নাই জানো? এয়াই বিপদৰ বন্ধু, কাকো কোনো চিনিব নোৱাৰে। এতিয়া ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সহায় কৰিছে ন? তাততো এটা আত্মা হয়, জীৱন হয়, জীৱ জন্তু কীট পতংগৰ পৰা আদি কৰি মনুষ্যৰ পৰা আদি কৰি সকলো গছ লতিকাৰ পৰা আদি সকলো। এতিয়া জানো সকলোকে ভগৱানে একত্ৰিত কৰি পেলাই কষ্ট দিয়া নাই জানো? ভাবি চাওকচোন। এতিয়া মানুহ কিছুমানে কয় আমুকৰ হাতেই নাখাওঁ, তামুকক নামঘৰত সোমাবলৈ নিবি, তামুক জাতি মন্দিৰত সোমাবলৈ নিবি। এতিয়া কি সেইবোৰ কি কথা আছিলে? ইমানে যদি হয় এতিয়ানো কেলৈ নিজেনো সংস্থাপনৰ বাটটো উলিয়াব নোৱাৰিলে? কথাটো কৈছোঁ। এতিয়া খিচিৰি খাইছে, পনীৰ খাইছে, মাছ মাংস খাইছে, কাপোৰ কানি লৈছে, সেইবোৰ কিবা ভেদভাৱ দি পেলাই আহিছে নেকি বাৰু? এইটো মুছলিমৰ কাপোৰ নিপিন্ধো, এই মুছলিমে বনাই দিছে নিপিন্ধো, এই ইহুদীয়ে বনাই দিছে, খ্ৰীষ্টান বনাইছে নেখাওঁ, এয়া নাম ধৰ্মীয়ে বনাইছে, এয়া শক্তি ধৰ্মই বনাইছে, পূজা নাচাওঁ, এতিয়া কৈছিলে নাই? এইবিলাক এতিয়া কিয় গ্ৰহণ কৰিবলগীয়া হ'ল? কাৰণ আমি এটোপাল তেজ হয়, এটুপ দুটুপকৈ নিয়ৰৰ কণিকা পৰি গ'ল বহল সাগৰ, নহয়নে? সেই তেনেকৈ এটুপ দুটুপকৈ আমাৰ এই পৃথিৱীখন সৃষ্টি হৈছে মানৱীয়তাৰ ৰূপত। সেই তেনেকৈ আপোনালোকৰ কথা এটা কৈ সেইকাৰণে যিমানে য'ত দুখী হওক, দুখীয়া হওক, ধনী হওক, দুখীয়া হওক, দালালে থওক, সকলো সমানকে ব্যৱহাৰ কৰিব। এতিয়া ইমান ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ চাওক, কোনটো হিন্দু মানুহ, কোনটো খ্ৰীষ্টান মানুহ, তাত ভেদভাৱ আছে জানো? কোনো নাই। এতিয়া সকলোৱে একত্ৰিত মিলি খিচিৰি কিন্তু ইহুদীয়ে বনাইছে, মুছলিমে বনাইছে, মিয়াই বনাইছে, কোনো হিন্দু ধৰ্মই বনাইছে, কোন চচপেনত বনাইছে চাই আছে নেকি বাৰু? কোনজনে দিছে, কোনজন নাম ধৰ্মী, কোনজন খ্ৰীষ্টান ধৰ্মী, কোনজন এইটো ধৰ্ম আছে নি বাৰু? খাইছে নি বাৰু? কাপোৰ কানি তেনেকেই লৈছে নি বাৰু? কিয় বাৰু এনেকুৱা মনত জাগ্ৰত হয় অকণমান ধনৰ? এতিয়া যে ভগৱানক ভাবিলে, ভগৱানে মনুষ্য ৰূপত আপোনালোকক সহায় কৰিলে, গম পায়? তেখেতসকলে যিসকলে আমি যোনে নহওক আপোনালোকক যি সহায় কৰিছে এজন দেৱদূত হয়, গম পাইছেনে? ভালকৈ মনত ৰাখি লওক, এজন দেৱদূত হয়, ভগৱানে পঠাইছে। কোনো আহিম বুলি আহিব নোৱাৰে, যাওঁ বুলি যাব নোৱাৰে। এইটো সকলোৰে সমানেই পৰিস্থিতি হৈছে, নহয় জানো? এতিয়া প্ৰতি ঘৰৰ মানুহে কেঁচুৱাৰ পৰা বুঢ়া পাতি তালৈকে গোটেই জাতি ধৰ্ম নিবে এটকা দি পেলাই সকলোকে সহায় কৰিছে ন?
সেই পৰিস্থিতি যাতে আৰু নহওক, আৰু সেইকাৰণে কৈছোঁ আপোনালোকে জাতি ধৰ্ম কণা কোজা এইবিলাক বিভেদ ভাৱ এৰি দিব দেই। আৰু সকলো সময়তে ভগৱানে থাকে, ভগৱানৰ বাহিৰে কোনো নাই। ধন হ'ল বোলে, টকা পইচা হ'ল বুলিয়ে তেলে তেলে কোনোৱে প্ৰাৰ্থনা কৰি গাইছে, মন্দিৰত যায়, মছজিদত যায়, নামঘৰত যায়, নহয় জানো? তাতো সমালোচনা কৰে। চাকি বন্তি আকৌ যে হেঁপাহৰ চাকি বন্তি জ্বলাবলৈ যায়, তাতো সমালোচনা কৰে। কিয় বাৰু ভাবি নাপাওঁ। আৰু যি ধনী দালান আছে, ক'লা ধন আছে, তেওঁলোকে তেলে তেলে ঘটিলে কি ভগৱানে লৈ ল'ব? নাভাবিব, কেতিয়াও নাভাবিব। মই আপোনালোকক সত্য কথাটোহে কৈছোঁ। যি সত্যত থাকিব, ভগৱানে প্ৰকৃত সত্যৰ ঢকুৱা পলাখন ওপৰলৈ আছে, আমাৰ নাই, তাত হাতত নাই, গম পালে? সেইকাৰণে আপোনালোকে অকণমান দহকৈ ভাবি চাব। এতিয়া বানপানী শুকাইছে, সকলোৱে প্ৰে কৰিছে বানপানী শুকাই যাওক, জীৱ জন্তু উদ্ধাৰ হওক, মানৱীসকল যিমান য'ত কেঁচুৱা ল'ৰা ছোৱালী আছে, অনাথ আছে, যিমান য'ত আছে মনুষ্যসকল উদ্ধাৰ কৰক, নহয় জানো? সকলোৱে একেটাই প্ৰাণে চেষ্টা কৰিছে। ঠিক তেনেকেই আপোনালোকে সমন্ধনৰ বান্ধোন হেৰুৱাই নাপেলাব, গম পাইছে? যিসকলে আপোনালোকক সহায় কৰে জীৱনতো পাহৰি নাযাব, জীৱনতো পাহৰি নাযাব। এইটোকে কৈছোঁ, মনৰ আঘাত সহ্য কৰিব নোৱাৰি, গম পাইছেনে? হৃদয়ে আঘাত সহ্য কৰিব নোৱাৰে, কিন্তু বাহিৰত যদি আঘাত পায় অকণমান মলম নাৰিকল তেল লগাই দিলেই ভাল হৈ যাব। হৃদয়ত যেতিয়া আঘাত পাব কোনো সহ্য কৰিব নোৱাৰে, সেই আঘাত সদায় থাকি যাব। আৰু যিসকলক যি সহায় কৰিবলৈ আহিব সেইটো জ্যোতি হৈ জিলিকি থাকিব, গম পায়? আপুনি নাম নল'ব পাৰে, সময়ত সেয়া যুগ বিগ পূৰণ কৰি পেলাই নেওতা ওলাই যাব, হয়নে কওকচোন বাৰু? আপোনালোকে মানুহে কয় ঘৰৰ কিছুমান অকণমানি কণী খুটখাটিৰে মাৰপিট হয়, ইজনে সিজনৰ টকা পইচা কাঢ়ি নিয়ে, সিজনে সিজনৰ বাপেক মাকৰ সম্পত্তি কাঢ়ি দিয়ে। কিমান দিনলৈ? এতিয়াতো চব সমান হৈ গ'ল, অকলে কোনে খালে? কোনো খাব নোৱাৰিলে। সেইকাৰণে বাৰ কৈছোঁ, সকলো ঘৰে ঘৰে কণ্ডল নালাগিব, সকলো মিলিত হৈ থাকক, আৰু সকলো অসম জাতি একত্ৰিত দেশবাসী উন্নতি পথত আগবাঢ়ি যাওক, আৰু সৎ পথে আগবাঢ়ি যাওক, আৰু ভাল মনোবৃত্তি জ্ঞান ধাৰণে সকলোৱে একত্ৰিত হৈ সাহসে যুঁজক। আজিলৈ বাই ইমানটা কৈছোঁ।